ভাবি লাভ নাই, অন্তত ঈশ্বৰে মানুহ হিচাপে আমাক জন্ম দিছে। আৰু এটা কথা ক'ব বিচাৰো, ইয়াত বহি থকা প্ৰত্যেকজন পুৰুষ, প্ৰত্যেকগৰাকী মহিলাই ভালকে যদি MILFCL মাত্ৰ 5টা বছৰ কাম কৰে, নালাগে পইচাৰ কাৰণে গোটেই জীৱনটো কাম কৰিব। আমাৰ নিচিনাকে বহুজনৰ নিচিনাকে মাত্ৰ 5টা বছৰ কাম কৰক। আৰ ইউ ৰেডি দিবৰ কাৰণে? আমাক 5টা বছৰ দিবৰ কাৰণে ৰেডি আছে? মাত্ৰ মই যুঁজিম, মই শিকিম, মই হাৰি হাৰি মই পৃথিৱীৰ পৰা নাযাওঁ, শিকি শিকিহে মই পৃথিৱীৰ পৰা যাম। মই ৰাস্তা পোৱা নাছিলো, আজি কৰোড়পতি হোৱা ৰাস্তা পাই গলো। একবাৰ মাত্ৰ ভাবি লওক, কঁকালত টঙালি বান্ধি লওক, 5টা বছৰ আমাৰ লগত ভালকে কাম কৰক। ইয়াত বহি থকা আপোনালোক প্ৰত্যেকজন পুৰুষ আৰু মহিলাই কৰোড়পতি হ'ব পাৰিব। মই ইমানটোৱে ক'ব বিচাৰো, এইখন অসমৰ হাজাৰ হাজাৰ মানুহে লাইফষ্টাইলৰ পৰা যদি জীৱন বনাব পাৰে, নিজক যদি চেঞ্জ কৰিব পাৰে, হোৱাই নট ইউ? আপোনাৰো 2খন হাত আছে, তেওঁলোকৰ 2খন হাত আছে, আপোনাৰ 2টা ভৰি আছে, তেওঁলোকৰ 2টা ভৰি আছে, আপোনাক চিন্তা কৰাৰ শক্তি দিছে, তেওঁলোককো চিন্তা কৰাৰ শক্তি দিছে। তেওঁলোকে যদি পাৰে, আপুনি নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। আকৌ এবাৰ কৈছো, আজিৰ তাৰিখত MILFCL লিডাৰবিলাকে নিজক কৰোড়পতি বনোৱাৰ, কেৱল নিজক কৰোড়পতি বনাবৰ বাবে লিডাৰসকলে বিজনেছ নাই কৰা। আমাৰ মিছন, আমাৰ ভিজন জানিব বিচাৰে? ভালকে কওক ইয়াৰ, আৰু জোৰছে কওক। আমাৰ মিছন ভিজন কি জানিব বিচাৰে? আহিব লগা দিনত এইখন অসমৰ গাঁৱে 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 হাজাৰ হাজাৰ লাখপতি, কৰোড়পতি সৃষ্টি কৰাৰ মিছন ভিজন লৈ আমি সংগ্ৰাম আৰম্ভ কৰিছো। আৰ ইউ ৰেডি? আৰ ইউ ৰেডি? আৰ ইউ ৰেডি? লাইফষ্টাইল নাম্বাৰ 1 আছিল, আজিও লাইফষ্টাইল ইণ্ডিয়া নাম্বাৰ 1 হয়, আৰু আহিব লগা দিনতো লাইফষ্টাইল ইণ্ডিয়াৰ নাম্বাৰ 1 হৈয়ে থাকিম। আৰ ইউ ৰেডি? হাজাৰ ঘাট আহিল, হাজাৰ প্ৰতিঘাত আহিল, হাজাৰ বাধা আহিল, আমি পিছলে ঘূৰি চোৱা নাই। আমি যুদ্ধংদেহী মনোভাৱেৰে নিজক জয় কৰাৰ মানসিকতাৰে কেৱল আগলৈ চাই খোজকাঢ়িছো, আগলৈ চাই খোজকাঢ়িছো। বিৰাট সমদলৰ নেতৃত্ব দিলে গৈ আছো, আৰু হাজাৰ ধুমুহা প্ৰত্যাহ্বান নাহক, আমি আগলৈ চাই খোজকাঢ়িম। ৰেডি আছে? ৰেডি আছে? ৰেডি আছে? মই 2টা কাৰণে নেটৱৰ্ক মাৰ্কেটিং চুজ কৰিলো। জানিব বিচাৰে? জানিব বিচাৰে? মাত্ৰ 2টা কাৰণত মই নেটৱৰ্ক মাৰ্কেটিং চুজ কৰিলো। নাম্বাৰ 1, পইচা ঘটি মোৰ পৰিয়ালটোক ভাত কাপোৰ যোগান ধৰিবলৈ এইখন পৃথিৱীত উত্তম চেতিয়াৰ কাৰণে হাজাৰ ৰাস্তা আছিল, আপোনালোকৰ কাৰণেও হাজাৰ ৰাস্তা আছে। আছে? পইচা উপাৰ্জন কৰি পৰিয়াল চলাবলৈ, পৰিয়াল এটা চলাবৰ কাৰণে যি কেইটকা লাগে, এজন সাধাৰণ মানুহক সিমানকেইটা পইচা উপাৰ্জন কৰিবৰ কাৰণে আজিও হাজাৰ ৰাস্তা আছে সব মানুহৰ কাৰণে, কিন্তু কৰোড়পতি হ'বৰ কাৰণে হাজাৰ ৰাস্তা নাই। আছে? আছে? মই আপোনালোকক কৈছো, আপোনালোকে পৰিয়াল চলাবৰ কাৰণে হাজাৰ ৰাস্তা আছে, কিন্তু কৰোড়পতি হ'বৰ কাৰণে আপোনালোকৰ হাজাৰ ৰাস্তা নাই। ৰাইট অৰ ৰং? ৰাইট অৰ ৰং? ৰাইট অৰ ৰং? মোৰ কাৰণেও কৰোড়পতি হ'বৰ কাৰণে ৰাস্তা নাছিল, আপোনাৰ কাৰণেও নাই। কৰোড়পতি হ'ব বিচাৰে? জোৰছে কৰোড়পতি হ'ব বিচাৰে? বিচাৰে নে নাই? যদি কৰোড়পতি হ'ব বিচাৰে, ৰাস্তা যদি বেলেগ নাই, ৰাস্তা আমি দিবলৈ আহিছো। সেয়াই হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড। ইয়েছ এণ্ড নো? কিয় নেটৱৰ্ক মাৰ্কেটিং হ'ল 2টা কাৰণ? নাম্বাৰ 1, মই জানো আনলিমিটেড ইনকাম কৰা ৰাস্তা আমাৰ লগত নাছিল। এখন মিটিঙলৈ গৈছিলো আপোনালোকৰ নিচিনা, মই মুদ্দাবাদ বুলি কৈছিলো নেটৱৰ্ক মাৰ্কেটিং, ঘিন কৰিছিলো নেটৱৰ্ক মাৰ্কেটিং। কোম্পানী ঘিন কৰা বাদ দিয়ক, যিবিলাক মানুহে কৰে মই তেওঁলোককে ঘিন কৰিছিলো, দালাল বুলি ভাবিছিলো, মানুহ ফচুৱা বিজনেছ বুলি ভাবিছিলো। কিন্তু এখন মিটিঙত গৈ গম পালো যে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ পৰা আপোনাৰ মোৰ নিচিনা নিমখ কিনিবলৈ পইচা নথকা, চহী মাৰিব নজনা লাখ লাখ মানুহে এইখন বিশ্বত কৰোড় টকা ঘটি আছে। মই গম পালো যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী মানুহ ফচুৱা বিজনেছ নহয়। সেই মিটিংখনত গৈ মানুহক জীৱন দিয়া ইণ্ডাষ্ট্ৰী। হেল্ল'
হেল্ল' ভিখাৰী কৰোৰপতি বনোৱা ইণ্ডাষ্ট্ৰী মাটিত থাকি কোনোবা মানুহে যদি আকাশত উৰিব বিচাৰে তেনেকুৱা বিশাল মনৰ মানুহৰ ইণ্ডাষ্ট্ৰী হয় ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। ক'ত গম পাইছিলো? সেই মিটিংখনত। সেইদিনাই সিদ্ধান্ত ল'লো মই নেটৱৰ্ক মাৰ্কেটিং কৰিম। জাষ্ট এটা কথা মই ক'ব বিচাৰিছো, নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা মানুহে আনলিমিটেড মানে গম পাইছে কি? এটকাৰ পৰা ষ্টাৰ্ট হ'ব পাৰে ইনকাম। এদিন ইনকাম বাঢ়ি যাব এদিন গৈ আপোনাৰ ইনকামে আকাশ চুব। ইয়াক আনলিমিটেড ইনকাম বুলি কোৱা যায়। নেটৱৰ্ক মাৰ্কেটিং পৰা মানুহে কিয় আনলিমিটেড ইনকাম কৰিব পাৰে? কিয় জানিব বিচাৰে? জানিব বিচাৰে? আপুনি প্ৰথমতে অকলে বিজনেছ ষ্টাৰ্ট কৰক। মানুহে দুজন হয়, দুজনৰ লগত লাগি থাকো 10জন হয়, 10জন বাঢ়ি গৈ 20জন হয়, 20জনৰ পৰা বাঢ়ি গৈ 100 হয়, 1000 হয়। হেল্ল' মানুহ বাঢ়ি যাব মানুহ বাঢ়ি যাব ইনকাম কমি যাব হয় নে নহয়? কি নহয়? জোৰছে নহয় কি নহয়? সৰু ল'ৰা এটাও জানে, সবেই জানে নেটৱৰ্ক মাৰ্কেটিঙত মানুহ বাঢ়ি যায় আৰু ইনকামো বাঢ়ি যাব। এদিন গৈ আপোনাৰ মোৰ চহী মাৰিব নজনা মানুহবিলাকে হেল্ল' ইনকামে এদিন গৈ আকাশ চুব। দ্যাটছ কল আনলিমিটেড ইনকাম। আজি মই যদি মোৰ কথা কওঁ, চিম্পল 10 বছৰ আগত বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ। খটিয়ে পানী খাইছোঁ। ইজনক কওঁ নকৰে, সিজনক কওঁ নকৰে। হেল্ল' এইকাৰণেই তেওঁলোকে কৰা নাছিল, তেওঁলোকে বিজনেছ বুজি পোৱা নাছিল। এইকাৰণেই তহঁতি নকৰিলেও মই কৰিম বুলি ভাবিছিলোঁ, কাৰণ মই বিজনেছ বুজি পাইছিলোঁ। হেল্ল' মানুহক কথা কোৱাটো দায়িত্ব মোৰ। জইন কৰিব নকৰিব তেওঁলোকৰ ডিচিশ্যন। বন্ধুসকল, কিমান